কুমলোক চুলুং দেৱজিনৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। মই আজি বনাবলৈ লৈছোঁ মাংসৰ জাল। এই জাল আমি প্ৰায় গা বেয়া লাগিলে আৰু গা চা বিষ হ'লে মানে খাওঁ। তাৰ কাৰণে আমি লৈছোঁ কেইখিলামান ভেদাইলতা আৰু তাৰপাছতে কেইখিলামান শুহনি বন লৈছোঁ আৰু লগতে লৈছোঁ মচুন্দৰী। তাৰপিছতে লৈছোঁ নৰসিংহ পাত কেইখিলামান আৰু বিলঙনি পাতখিনি প্ৰথমতে ভালদৰে ধুই ল'লোঁ আৰু লগতে লৈছোঁ কুকুৰা মাংস। প্ৰথমতে হাই ফ্লেমত পানীখিনি উতল অহাৰ পাছতে মাংসখিনি দিলোঁ আৰু তাৰপাছতে পাতখিনি অলপ খুন্দি ল'লোঁ। খুন্দি মেলি উতল অহাৰ পাছতে শাকখিনি দিলোঁ আৰু তাৰপাছতে দিলোঁ নিমখ, জলকীয়া, আদা, নহৰু। এনেদৰে 20-30 মিনিটমান উতলাই শেষত নমাবৰ সময়ত জালুকৰ গুড়িখিনি আৰু মান ধনিয়া আৰু নেমুৰ পাত দুখিলামান। নেমুৰ ফ্লেভাৰ বহুত ধুনীয়া গোন্ধ আহে। তাৰপাছতে 5 মিনিটমান উতলাই নমাই দিব পাৰে। এয়া আমাৰ ৰেডি হৈ গ'ল মাংসৰ জাল। যদি মোৰ এই ৰেচিপিটো ভাল লাগে তেতিয়াহ'লে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰি দিব আৰু শ্বেয়াৰ কৰি দিব। ফেচবুকত ফ'ল' কৰিব। থেংক ইউ।